নমস্কাৰ সকলোকে, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাও। আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে সেন্সাস 2027ত সেল্ফ ইনুমেৰেশ্যন পৰ্টেল অৰ্থাৎ সগণনা পৰ্টেলত আপোনালোকে নিজৰ আৰু আপোনালোকৰ পৰিয়ালৰ ডিটেইলছ কেনেকৈ মোবাইলৰ জৰিয়তে সাবমিট কৰিব। তা আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। সেন্সাস সেল্ফ ইনুমেৰেশ্যন ফৰ্ম অৰ্থাৎ সগণনা ফৰ্ম নিজৰ মোবাইলৰ জৰিয়তে ফিল আপ কৰাৰ বাবে ফাৰ্ষ্ট আপোনালোকে গুগল ক্ৰম ওপেন কৰিব। ওপেন কৰি আপোনালোকে গুগল ক্ৰমক ডেস্কটপ সাইড কৰি ল'ব। ডেস্কটপ সাইড কৰাৰ পিছত আপোনালোকে ওপৰত দেখা পাই আছে আমাৰ google.com বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি ইয়াত আপোনালোকে সাৰ্চ কৰিব se.sen.sus census.gov.in আপোনালোকে টাইপ কৰিব। টাইপ কৰি আপোনালোকে সাৰ্চ কৰি দিব। তো মই সাৰ্চ কৰিলো। সার্চ করার পিছত এনেকুৱা পেজ ওপেন হব। আপোনালোকে দেখা পাই আছে ফার্স্ট আছে লিখা সেল্ফ ইনুমেৰেশ্যন লগইন বুলি আৰু ইয়াতে লিখা আছে স্টার মার্কড ফিল্ডস আর ম্যান্ডেটরি বুলি, অর্থাৎ আমার স্টার মার্ক থকা বিলাক আমার ফিল আপ কৰিব লাগিব। ইয়াতে দেখা পাই আছে স্টেট আৰু ইউটি লিখা আছে আৰু স্টার মার্ক দিয়া আছে, অর্থাৎ ইয়াৰ পৰা আমাৰ স্টেট সিলেক্ট কৰিব লাগিব। ইয়াৰ আগতে আপোনালোকে এটা কথা মনত ৰাখিব যে যেতিয়া আপোনালোকে মোবাইলৰ জৰিয়তে কৰিব তেতিয়া আপোনালোকে ক্ৰম ব্ৰাউজাৰক ডেস্কটপ সাইড কৰি ৰাখিব, তেতিয়া আপোনালোকে ইজিলি কৰিব পাৰিব। তো মই ইয়াৰ পৰা স্টেটটো সিলেক্ট কৰি আছো। তো মই সিলেক্ট স্টেটত ক্লিক কৰিলো, কৰি ইয়াৰ পৰা স্টেট সিলেক্ট কৰি দিলো। এতিয়া কৰাৰ পিছত ইয়াতে এটা নোটিছ আহিছে, আপোনালোকে দেখা পাই আছে। এইখন আপোনালোকে পঢ়ি ল'ব। পঢ়াৰ পিছত ইয়াতে ওকে বুলি লিখা আছে ব্লু বক্সত, ওকে কৰি ল'ব। তো মই ওকেত ক্লিক কৰিলো। ওকেত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে আমাৰ সেল্ফ ইনুমেৰেশ্যন লগইন বুলি লিখা আহিছে আৰু ইয়াতে এটা ফৰ্ম আহিছে। এই ফৰ্মখন আমাৰ ফিল আপ কৰিব লাগিব। যেনেকে ফাৰ্স্ট আছে স্টেট ইউটি, ইয়াতে আমাৰ অলৰেডি ফিল আপ কৰা আছে কাৰণ আমি আগতে সিলেক্ট কৰি ৰাখিছো স্টেট। তাৰ পিছত আছে নেম অফ দা হেড অফ দা হাউস হোল্ড, ইয়াতে আমাৰ ঘৰৰ মুৰব্বীৰ নাম ফিল আপ কৰিব লাগিব। তো মই ফিল আপ কৰাৰ বাবে ইয়াতে ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাই আছে লিখা আহিছে ইম্পৰ্টেণ্ট নোটিছ, প্লিজ এণ্টাৰ দ্য নেম অফ দ্য হেড অফ দ্য হাউস হোল্ড কাৰেক্টলি ওয়ান্স ৰেজিষ্টাৰ্ড ইট কেন নট বি চেঞ্জ লেটাৰ। অৰ্থাৎ আপোনালোকে যেতিয়া ঘৰৰ মুৰব্বীৰ নাম ফিল আপ কৰিব তেতিয়া আপোনালোকে কাৰেক্টলি ফিল আপ কৰিব, কাৰণ এবাৰ ৰেজিষ্টাৰ হোৱাৰ পিছত এইখন আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব। তো মই ওকেত ক্লিক কৰি দি আছো। এতিয়া আমি ইয়াতে ঘৰৰ মুৰব্বীৰ নাম ফিল আপ কৰিম। তো ঘৰৰ মুৰব্বীৰ নাম ফিল আপ কৰি দিলো। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে ইমেইল বুলি লিখা আছে আৰু ব্ৰেকেটত অপচনেল বুলি দিয়া আছে, অৰ্থাৎ আমাৰ ইমেইল আইডি অপচনেল হয়। তাৰ পিছত আছে মোবাইল নাম্বাৰ, মোবাইল নাম্বাৰৰ লগত ষ্টাৰ মাৰ্ক আছে, অৰ্থাৎ ইয়াতে আমাৰ মোবাইল নাম্বাৰ ফিল আপ কৰিব লাগিব। তো মই মোবাইল নাম্বাৰ ফিল আপ কৰি আছো। তো মই মোবাইল নাম্বাৰ ফিল আপ কৰি দিলো। ফিল আপ কৰাৰ পিছত ইয়াতে আমাৰ কেপচা ফিল আপ কৰিব লাগিব। দেখা পাই আছে এণ্টাৰ কেপচা বুলি লিখা আছে, কেপচা আমি ফিল আপ কৰিম। তো আমি কেপচা ফিল আপ কৰি দিলো। ফিল আপ কৰাৰ পিছত ইয়াতে দেখা পাই আছে এটা অৰেঞ্জ বক্সত লিখা আছে গেট অটিপি, অৰ্থাৎ ইয়াতে ক্লিক কৰাৰ পিছত আমি যি মোবাইল নাম্বাৰ ইয়াতে ফিল আপ কৰিছো সেই নাম্বাৰত এটা অটিপি যাব, এইখন আমাৰ ইয়াতে ফিল আপ কৰিব লাগিব। তো মই গেট অটিপিত ক্লিক কৰিলো। এতিয়া দেখা পাই আছে লিখা আহিছে অটিপি সেন্ড টু ইয়োর মোবাইল নাম্বার, অর্থাৎ যি মোবাইল নাম্বার দিয়া হৈছিল তাতে আমাৰ অটিপি সেন্ড হৈছে, এইখন আমাৰ ফিল আপ কৰিব লাগিব। তো আমি ইয়াতে ব্লু বক্সত ওকে কৰি দিলো। তো আমি ওটিপি ফিল আপ কৰি দিলো। ওটিপি ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে প্লিজ সিলেক্ট ল্যাঙ্গুৱেজ, অৰ্থাৎ আপোনালোকে যে ফৰ্ম ফিল আপ কৰিব এইখনৰ ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগিব। তো মই প্লিজ সিলেক্ট ল্যাঙ্গুৱেজত ক্লিক কৰিলো বক্সত। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে বহুত কেইটা অপচন আহিছে, ইংলিছ, হিন্দী, অসমীয়া, বাংলা। তো মই অসমীয়া সিলেক্ট কৰি আছো, বা আপোনালোকে যি ল্যাঙ্গুৱেজ আছে আপোনালোকে সিলেক্ট কৰিব পাৰে। তো মই অসমীয়া অৰ্থাৎ এছামিজ সিলেক্ট কৰিলো। কৰাৰ পিছত ইয়াতে আকৌ আহিছে এণ্টাৰ কেপচা, ইয়াতে কেপচা দিয়া আছে, এই কেপচাখন আমাৰ ইয়াতে ফিল আপ কৰিব লাগিব। তো মই ফিল আপ কৰি আছো। তো মই কেপচা ফিল আপ কৰি দিলো। এতিয়া অৰেঞ্জ বক্সত লিখা আছে ভেৰিফাইড অটিপি বুলি, তাতে আমাৰ আকৌ ক্লিক কৰিব লাগিব। তো ইয়াৰ আগতে আপোনালোকে আকৌ নাম ভালকৈ চাই ল'ব কাৰেক্টলি ফিল আপ কৰিছে নেকি, তাৰপিছতে আপোনালোকে এই অৰেঞ্জ বক্সত ক্লিক কৰিব। তো মই ক্লিক কৰি আছো।
ক্লিক কৰাৰ পিছত এনেকুৱা পেজ ওপেন হৈছে, আপোনালোকে দেখা পাই আছে। আৰু ইয়াতে এটা নোটিছ আহিছে, যেনেকে প্ৰথম 1 নম্বৰত আছে, নিশ্চিতকৰণৰ বাবে সংশ্লিষ্ট গণনাকাৰীক আপোনাৰ স্বগণনা আইডিটো আৰোপ কৰিবলৈ মানচিত্ৰত আপোনাৰ ঘৰৰ অৱস্থান চিহ্নিত কৰিব। ৰঙা ৰঙৰ অৱস্থান মাৰ্কাৰটো আপোনাৰ ঘৰলৈ বা আপোনাৰ ঘৰৰ ওচৰলৈ অৱশ্যই লৈ যাব। যদি মাৰ্কাৰটো ইতিমধ্যে আপোনাৰ ঘৰৰ ওপৰত আছে, তথাপি ইয়াক সামান্য স্থানান্তৰ কৰিব আৰু পুনৰ আপোনাৰ ঘৰলৈ বা আপোনাৰ ঘৰৰ ওচৰলৈ আনিব। 4 নম্বৰত আছে, মোবাইলত সগণনাৰ বাবে 2টা আঙুলি ব্যৱহাৰ কৰি ৰঙা ৰঙৰ অৱস্থান মাৰ্কাৰটো আপোনাৰ ঘৰলৈ বা আপোনাৰ ঘৰৰ ওচৰলৈ স্থানান্তৰ কৰিব। 5 নম্বৰত আছে, আপুনি মানচিত্ৰত ঘৰৰ সঠিক ঠিকানা বিচাৰি নাপালেও কথা নাই। অৰ্থাৎ আমাৰ মেপত আমাৰ ঘৰৰ যি এৰিয়া আছে বা ঘৰ আছে, সেইখন কেনেকৈ আমি সিলেক্ট কৰিম তাৰ ইয়াতে নটিফিকেশ্যন দিয়া আছে। তা আপোনালোকে কেনেকৈ সিলেক্ট কৰিব এইখন মই দেখাই দিম। তা আমি ইয়াতে ব্লু বক্সত ঠিক আছে বুলি লিখা আছে, তাতে ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে বহুত কেইটা অপশ্যন আছে, যেনেকে অৱস্থানৰ বিৱৰণ, অৰ্থাৎ প্ৰথম আমাৰ ইয়াত মেপত আমাৰ ঘৰ সিলেক্ট কৰিব লাগিব। 2 নম্বৰত আছে লোকপিয়ল গৃহৰ বিৱৰণ। 3 নম্বৰত আছে সাধাৰণ তথ্য। 4 নম্বৰত আছে সুবিধাসমূহ। 5 নম্বৰত আছে সম্পত্তিসমূহ। আৰু 6 নম্বৰত আছে পূৰ্বদৰ্শন কৰি নিশ্চিতকৰণ, অৰ্থাৎ ফাইনেল সাবমিশন ইয়াতে 6 নম্বৰত আছে। এতিয়া আমাৰ কি কৰিব লাগিব, আমাৰ ঘৰৰ এৰিয়া সিলেক্ট কৰাৰ বাবে ইয়াতে দেখা পাই আছে ফাৰ্স্ট আমাৰ স্টেট দিয়া আছে, যেহেতু আমি আসাম সিলেক্ট কৰিলো। তাৰপিছত আমাৰ জিলা সিলেক্ট কৰিব লাগিব, তাৰ বাবে এই বক্সত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আমি ডাইৰেক্ট সিলেক্ট কৰিব পাৰিম বা আমি ইয়াতে সাৰ্চ কৰিব পাৰিম। তো মই সাৰ্চ কৰি আছো। সাৰ্চ কৰাৰ পিছত ইয়াতে আহি গৈছে, মই ইয়াৰ পৰা সিলেক্ট কৰি ললো। জিলা সিলেক্ট কৰাৰ পিছত এতিয়া ইয়াতে দেখা পাই আছে পিন কোড আমাৰ দিব লাগিব। ইয়াতে আমি ক্লিক কৰি ইয়াতে পিন কোড দি আছো। তো আমি পিন কোড দি দিলো। পিন কোড দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে আমাৰ লিখা আছে গাঁও, নগৰ, স্থানীয় চুবুৰী, ল্যান্ডমার্ক, অর্থাৎ আপোনালোকৰ গাঁৱৰ নাম বা আপোনালোকৰ যি ল্যান্ডমার্ক আছে সেইখন বা আপোনালোকৰ নগৰৰ নাম ইয়াতে আপোনালোকে ফিল আপ কৰি দিব। তো মই ফিল আপ কৰি আছো। তো মই ফিল আপ কৰিলো। ফিল আপ কৰাৰ পিছত তলত দেখা পাব ইয়াতে আমাৰ অটোমেটিক সার্চ হৈ আহি যাব। তাৰপৰা আমাৰ ক্লিক কৰিব লাগিব। তাতে ক্লিক কৰিলে আমাৰ ইয়াতে শো কৰিব। তো মই ইয়াতে ক্লিক কৰি আছো, যেনেকে দক্ষিণ বিদ্যানগৰ লিখা আছে এইটো মই ক্লিক কৰিলো। এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ দক্ষিণ বিদ্যানগৰ যি এৰিয়া আছে সেইটো আহি যাব। তো আমাৰ ইয়াতে লিখা আছে যেনেকে অৱস্থানটো পোৱা গ'ল, অনুগ্ৰহ কৰি মাৰ্কাৰটো মানচিত্ৰত থকা আপোনাৰ ঘৰৰ ওপৰলৈ টানি লৈ যাওক। তো আমাৰ ইয়াতে ঠিক আছে বুলি আছে, তাতে ক্লিক কৰিম। আমাৰ যেহেতু ইয়াতে দেখা পাই আছে আমাৰ হলুদ যিখন চেম্বল আছে এইখন আমাৰ দক্ষিণ বিদ্যানগৰত আছে। এতিয়া আমাৰ ইয়াৰ পৰা আমাৰ ঘৰৰ যি এৰিয়া আছে বা ঘৰ আছে তাতে আমাৰ ক্লিক কৰি লৈ যাব লাগিব। তাৰ বাবে আমাৰ কি কৰিব লাগিব, আমাৰ 2টা আঙুলি যেনেকে আমি 2 আঙুলি দি আমি ফটো জুম কৰো, ঠিক তেনেকে আপোনালোকে মেপ জুম কৰিব লাগিব। জুম কৰি আপোনালোকৰ এৰিয়া যি আছে তাতে লৈ যাব লাগিব। তো মই লৈ গৈ আছো। আমি লৈ আহিছো। আমার ঘর সিলেক্ট করার পিছত গুগল ম্যাপত এতিয়া ইয়াতে আপোনালোকে দেখা পাই আছে একেবাৰে তলত আপোনাৰ বাসগৃহৰ অৱস্থান, ইয়াতে আমাৰ লেটিটিউড আৰু লংগিটিউড আছে আৰু লিখা আছে ইয়াতে বাতিল কৰক বা অৱস্থান সুনিশ্চিত কৰক। যদি আপোনালোকে সিলেক্ট হোৱা নাই ভালকৈ বা কেনসেল কৰিব বিচাৰে তেনেহলে বাতিল কৰক আছে, তাতে আপোনালোকে ক্লিক কৰিব। আৰু যদি আপোনালোকে আপোনালোকৰ ঘৰৰ এৰিয়াটো পাই গৈছে তেনেহলে কি কৰিব, অৱস্থান সুনিশ্চিত কৰক বুলি লিখা আছে তাতে ক্লিক কৰিব। তো মই অৱস্থান সুনিশ্চিত আছে তাতে ক্লিক কৰি আছো। এতিয়া তাতে ক্লিক কৰাৰ পিছত ইয়াতে আৰু এটা অপশন দেখা পাই আছে আপোনালোকে ৰিজেক্ট বা সেভ কৰক আৰু আগবাঢ়ক বুলি লিখা আছে। তো আমি কি কৰিম, সেভ কৰক আৰু আগবাঢ়কত ক্লিক কৰিম। তো মই ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত ইয়াতে লিখা আহিছে অৱস্থান সুনিশ্চিত কৰক। আমাৰ ইয়াতে আমাৰ স্টেটের নাম আহিছে, আমাৰ জিলাৰ নাম আহিছে, আমাৰ লেটিটিউড আৰু লংগিটিউড আহিছে আৰু ইয়াতে লিখা আছে অনুগ্ৰহ কৰি আপোনাৰ ঘৰৰ অৱস্থান নিশ্চিত কৰক। ভুল অৱস্থানৰ ক্ষেত্ৰত আপোনাৰ খগণনাৰ তথ্য গণনাকাৰীলৈ নাযাব। আপুনি বাছনি কৰা অৱস্থানৰ সৈতে আগবাঢ়িব বিচাৰে নে? আমি যি সিলেক্ট কৰিছো সেইটোলৈ আমি আগবাঢ়িব বিচাৰে নে এইখন আমাৰ সুধিছে। ইয়াতে আমি হয় বুলি দি দিম। যদি আপোনালোকৰ ভুল হৈছে তেনেহলে আপোনালোকে নহয় দি আকৌ আপোনালোকে সিলেক্ট কৰি দিব। তো মই হয় দি আছো। এতিয়া আমাৰ যি এড্ৰেছ আছে এইখন
ইয়াতে আমাৰ সেভ হৈ গ'ল। এতিয়া আমাৰ ইয়াতে 2 নম্বৰ অপশনটো আহিছে, যেনেকে লোকপিয়ল গৃহৰ বিৱৰণ, অৰ্থাৎ আপোনাৰ ঘৰৰ বিৱৰণ, আপোনাৰ ঘৰ কেনেকৈ, যেনেকে প্ৰথম অপশন আছে লোকপিয়ল গৃহৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী, যে আপোনাৰ ঘর যে আছে ঘরের ফ্লোরটো কেনেকে, মাটি, কাঠ বা না পোড়া ইটা, না খিল, না সিমেন্ট, না মোজাইক বা মজিয়া টাইলস বা অন্যান্য, আপোনালোকৰ ফ্লোরটো কেনেকে, কনক্রিটৰ না মাটি না এনে ইট দি দিয়া আছে না আপোনালোকৰ টাইলস লগোৱা আছে, এইখন আপোনালোকে সিলেক্ট কৰিব। তো মই সিলেক্ট কৰি আছো। সিলেক্ট কৰাৰ পিছত এতিয়া 2 নম্বৰ অপশনটো আছে লোকপিয়ল গৃহৰ বেৰৰ প্ৰধান সামগ্ৰী, অর্থাৎ আপোনালোকৰ যে ঘর আছে তার যে বাউন্ডারিটো আছে, ঘৰৰ মানে বাউন্ডারি মানে ঘৰৰ যে বেৰবিলাক আছে বা ওয়াল আছে সেইটো কেনেকে, ঘাঁহ খেৰ বা বাঁহ আদি দি, না প্লাষ্টিক বা পলিথিন দি, না মাটি বা নো পোড়া ইটা বা কাঠ, গাঁথনি নকৰা শিল, গাঁথনি কৰা শিল, টিনা পাত, ধাতুৰ চিট বা এজবেস্টৰ চিট, তাৰপিছত আছে পোড়া ইটা না কনক্রিট না অন্যান্য, যি আছে এইখন আপোনালোকে সিলেক্ট কৰি দিব। তো মই সিলেক্ট কৰি দিলো। ইয়াৰ পিছত আছে লোকপিয়ল গৃহৰ চাল প্ৰধান নিৰ্মাণ সামগ্ৰী, অৰ্থাৎ আপোনালোকৰ যে ঘৰ আছে তাৰ চালটো কেনেকে, যেনেকে ঘাঁহ খেৰ বাঁহ কাঠ আদি। তাৰপিছত আছে 2 নম্বৰ প্লাষ্টিক পলিথিন, তাৰপিছত আছে হাতে খজা টাইলস না যন্ত্ৰত খজা টাইলস, না পোড়া ইটা না শিল না চেল্ট না টিনা পাত না ধাতু চিট না কনক্রিট। তা আপোনালোকে যি আছে এইখন সিলেক্ট কৰি ল'ব। এখন সিলেক্ট কৰাৰ পিছত তাৰপিছত একেবাৰে লাষ্টৰ অপশনটো আছে এই লোকপিয়ল গৃহটোৰ অৱস্থা, আপোনালোকৰ গৃহৰ অৱস্থা কেনেকে, ভাল, বাসোপযোগী মা জৰাজীৰ্ণ। তা আপোনালোকৰ যি আছে এইখন সিলেক্ট কৰি ল'ব। তো মই সিলেক্ট কৰিলো। সিলেক্ট কৰাৰ লগে লগে তলৰ অপশনটো আপোনালোকে দেখা পাই আছে ব্লু বক্সত সেভ কৰক আৰু আগবাঢ়ক বুলি লিখা আছে। তা আপোনালোকে সেভ কৰক আৰু আগবাঢ়কত ক্লিক কৰি আপোনালোকে আগবাঢ়ি যাব। তো মই সেভ কৰক আৰু আগবাঢ়কত ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত আপুনি আগবাঢ়িবলৈ বিচৰা নিশ্চিত নে, তো আমি হয়ত ক্লিক কৰিলো। হয়ত ক্লিক কৰাৰ পিছত আমাৰ 3 নম্বৰ অপশনটো আহি গ'ল সাধাৰণ তথ্য, অর্থাৎ ইয়াতে আমাৰ কি কৰিব লাগিব, পৰিয়ালটোত নিয়মিতভাৱে বাস কৰা লোকৰ মুঠ সংখ্যাটো আমাৰ ইয়াতে ফিলআপ কৰিব লাগিব। তো মই ফিলআপ কৰি আছো। তাৰপিছত আছে পৰিয়ালৰ মুৰব্বীৰ নাম, ইয়াতে মুৰব্বীৰ নাম আহি যাব অলৰেডি। তাৰপিছত আছে পৰিয়ালৰ মুৰব্বীৰ নাম নিৰ্বাচিত ভাষাত, অর্থাৎ আমি যেহেতু এছামিজ সিলেক্ট কৰিছো ইয়াতে আমাৰ এছামিজত আমাৰ পৰিয়ালৰ মুৰব্বীৰ নাম লিখিব লাগিব, বা আপোনালোকে যি ভাষা সিলেক্ট কৰে সেই ভাষাত ইয়াতে আমাৰ পৰিয়ালৰ মুৰব্বীৰ নাম সিলেক্ট কৰিব লাগিব। তো আমি পৰিয়ালৰ মুৰব্বীৰ নাম ইয়াতে ইংলিছত টাইপ কৰিলে তলত দেখা পাই আছে অসমীয়াত আহি গৈছে, তাৰ পৰা আমি সিলেক্ট কৰিব পাৰিম, বা ইয়াতে দেখা পাই আছে আমাৰ অসমীয়া আমাৰ কিবোর্ড আছে, তাতে ক্লিক কৰি আপোনালোকে ডাইৰেক্ট লিখিব পাৰিব। তো মই ইয়াৰ পৰা সিলেক্ট কৰিলো। তো মই অসমীয়া সিলেক্ট কৰিলো। সিলেক্ট কৰাৰ পিছত পৰিয়ালৰ মুৰব্বীৰ লিংগ, অৰ্থাৎ জেন্ডাৰ আমাৰ ইয়াতে সিলেক্ট কৰিব লাগিব, পুৰুষ না মহিলা, তো আমি মহিলা সিলেক্ট কৰিলো। কৰাৰ পিছত যদি অনুসূচিত জাতি বা অনুসূচিত জনজাতি বা অন্যান্য হয়, আমি যি আছে এইটো সিলেক্ট কৰিব লাগিব। তো আমি সিলেক্ট কৰি দিলো। সিলেক্ট কৰাৰ পিছত ঘৰটোৰ মালিকানাৰ স্থিতি, ইয়াত আমাৰ ঘৰটোৰ মালিকানাৰ স্থিতি, যেনেকে নিজা যদি হয় আপোনালোকে ফাৰ্স্ট অপশন সিলেক্ট কৰিব, যদি ভাড়া কিন্তু অন্য ঠাইত নিজা ঘৰ আছে, যদি ভাড়া আছে কিন্তু বেলেগ ঠাইত নিজৰ ঘৰ আছে, এইটো আপোনালোকে সিলেক্ট কৰিব 2 নম্বৰটো। যদি আপোনালোকৰ ভাড়া আৰু অন্য ঠাইত নিজা ঘৰ নাই যদি হয় তেনেহলে 3 নম্বৰ সিলেক্ট কৰিব, আৰু যদি আছে অন্যান্য বেলেগ কিবা হয় তেনেহলে আপোনালোকে অন্যান্য সিলেক্ট কৰিব। তো আমি যেটো আছে এইটো সিলেক্ট কৰিলো। সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে লিখা আছে বাস কৰা কোঠাৰ সংখ্যা, অৰ্থাৎ আপোনালোকৰ যে ঘৰ আছে তাত কেইটা ৰুম আছে এইখন আপোনালোকে ইয়াতে ফিলআপ কৰি দিব। তো মই ফিলআপ কৰি দি আছো। তো মই ফিলআপ কৰি দিলো। ফিলআপ কৰাৰ পিছত পৰিয়ালটোত বাস কৰা বিবাহিত দম্পতিৰ সংখ্যা, অৰ্থাৎ মই উদাহৰণ দি আপোনালোকক বুজাই আছো, যেনেকে ধৰক আপোনালোকৰ ঘৰত মা দেউতা আছে আৰু আপুনি আছে, আপোনাৰ ৱাইফ আছে, আপোনাৰ ল'ৰা আছে, আপোনাৰ ল'ৰা
বিয়া হৈছে তেনেহলে আপোনালোকৰ মা দেউতা, আপুনি, আপোনাৰ ৱাইফ আৰু আপোনাৰ ল'ৰা আৰু আপোনাৰ ল'ৰাৰ ৱাইফ অৰ্থাৎ তিনিটা কাপল হ'ব। তেনেহলে আপোনালোকে ইয়াতে 3 লিখিব। যদি আপুনি আছে, আপোনাৰ মা দেউতা আছে, আপোনাৰ ৱাইফো আছে আৰু আপোনাৰ ল'ৰা বিয়া কৰা নাই, তেনেহলে আপোনালোকৰ ইয়াতে 2টা কাপল লিখিব অৰ্থাৎ 2 লিখিব। মানে অৰ্থাৎ যিমান পেয়াৰ হয় এইখন আপোনালোকে ইয়াতে লিখি দিব। আমি ইয়াতে লিখি দি আছো। লিখাৰ পিছত একেবাৰে তলত আপোনালোকে দেখা পাব ইয়াতে লিখা আছে সেভ কৰক আৰু আগবাঢ়ক। তাতে আমাৰ ক্লিক কৰিব লাগিব অৰ্থাৎ এই পেজটো আমাৰ সেভ হৈ যাব। আৰু আমি যদি আগৰ পেজলৈ যাব বিচাৰো বা কিবা কাৰেকশ্যন কৰিব বিচাৰো, ইয়াতে লিখা আছে আগলৈ অৰ্থাৎ আমি এইটোত ক্লিক কৰিলে আমি ফাৰ্ষ্ট পেজত যাব পাৰিম। আৰু আমি সেভ কৰক আৰু আগবাঢ়ক যদি যাওঁ আমি নেক্সট পেজত যাব পাৰিম। তা আমি সেভ কৰক আৰু আগবাঢ়কত ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত নিশ্চিতকৰণ, আপুনি আগবাঢ়িবলৈ বিচৰাটো নিশ্চিত নে? আমি হয়ত ক্লিক কৰিলো। এতিয়া আমি নেক্সট পেজত আহি গলো। ইয়াতে আছে আমাৰ সুবিধাসমূহ অৰ্থাৎ আমাৰ ঘৰত কি কি সুবিধা আছে এইখিনি আমাৰ ইয়াতে আছে। যেনেকে ফাৰ্ষ্ট অপশ্যন আছে খোৱা পানীৰ প্ৰধান উৎস। ইয়াতে অপশ্যন আছে খোদিত টেপৰ পানী অৰ্থাৎ আপোনালোকৰ ঘৰত যদি খোদিত টেপৰ পানী আছে তা আপোনালোকে ফাৰ্ষ্ট অপশ্যন আপোনালোকে সিলেক্ট কৰিব, বা জেজেমৰ পৰা বা অন্যান্য সোৰ্সৰ পৰা বাহিৰৰ পৰা খোদিত টেপৰ পানী আহি আছে আপোনালোকে এইখন সিলেক্ট কৰিব। যদি আপোনালোকৰ অখোদিত টেপৰ পানী হয় অখোদিত টেপৰ পানী আপোনালোকে সিলেক্ট কৰিব। তাৰ পিছত যদি কুঁৱা হয় কুঁৱা সিলেক্ট কৰিব, দমকল হয় দমকল সিলেক্ট কৰিব, নলী বা নাদ গভীৰ নলী নাদ এইবিলাক হয় আপোনালোকে সিলেক্ট কৰিব, নিজৰা হয় সিলেক্ট কৰিব, নদী খাল হয় সিলেক্ট কৰিব, বৰ পুখুৰী পুখুৰী বিল হয় সিলেক্ট কৰিব, পেকেট বটলৰ পানী এখন সিলেক্ট কৰিব, অন্যান্য উৎস এখানে আপোনালোকে সিলেক্ট কৰিব। আপোনালোকৰ যি অপশ্যন এইখন আপোনালোকে সিলেক্ট কৰিব। তো মই অপশ্যন সিলেক্ট কৰি দিলো। তাৰ পিছত প্ৰাপ্ত খোৱাৰ পানীৰ উৎস অৰ্থাৎ আপোনালোকৰ খোৱাৰ পানীৰ উৎসটো ক'ৰ পৰা? চৌহদৰ ভিতৰত অৰ্থাৎ ঘৰৰ বাউণ্ডাৰীৰ ভিতৰত, চৌহদৰ ওচৰত অৰ্থাৎ আপোনাৰ ঘৰৰ বাউণ্ডাৰীৰ ওচৰত বা দূৰত আপোনালোকে জিঅ' এইখন সিলেক্ট কৰি দিব। তো মই সিলেক্ট কৰি দিলো। কৰাৰ পিছত পোহৰৰ প্ৰধান উৎস অৰ্থাৎ আপোনালোকৰ ঘৰত যে পোহৰ বা মানে ইলেক্ট্ৰিচিটি হয় নে বেলেগ হয় এইখিনি আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব। যেনেকে বিজুলী অর্থাৎ ইলেকট্রিসিটি না কেরোসিন না সৌরশক্তি অর্থাৎ সোলার না অন্য তেল বা অন্যান্য বা পোহৰৰ ব্যৱস্থা নাই অর্থাৎ আপোনালোকৰ যি মেইন উৎস হয় পোহৰৰ এইখন আপোনালোকে সিলেক্ট কৰিব। যেহেতু ম্যাক্সিমাম ইলেকট্ৰিসিটি হতে আপোনালোকে বিজুলী সিলেক্ট কৰিব পাৰিব, বা যদি আপোনালোকে সোলাৰ ব্যৱহাৰ কৰে তেনেহলে আপোনালোকে সোলাৰ আপোনালোকে সৌৰশক্তি আপোনালোকে সিলেক্ট কৰিব পাৰিব। ইয়াৰ পিছত হয় শৌচালয়ৰ উপলব্ধতা আছে কেৱল পৰিয়ালটোৰ ব্যৱহাৰৰ বাবে বা অন্য পৰিয়ালৰ সৈতে ব্যৱহাৰ না ৰাজহুৱা শৌচালয় অৰ্থাৎ আপোনালোক ঘৰত শৌচালয়টো পাৰ্সোনেল হয় না আপোনালোকৰ বেলেগৰ লগতো আপোনালোকে শৌচালয়টো ব্যৱহাৰ কৰে বেলেগ ফেমিলিৰ লগত না ৰাজহুৱা শৌচালয় হয়। তা আপোনালোকে যি অপশ্যনটো আছে এখন সিলেক্ট কৰি দিব। তা আমি প্ৰথম অপশ্যন সিলেক্ট কৰি দিলো। তাৰ পিছত আছে শৌচালয়ৰ প্ৰকাৰ যান্ত্ৰিকভাৱে পানী ঢলা ব্যৱস্থাযুক্ত শৌচালয়, নলীৰে সংযোজিত পদ্ধতি বা সেপ্টিক ট্যাঙ্কৰ সংযোজিত বা অন্য পদ্ধতি বা দৈত্যঘাত শৌচালয় আৰু বহুত কেইটা অপশ্যন আছে ইয়াতে আপোনালোকে পঢ়ি ল'ব। যি অপশ্যন হয় এইখন আপোনালোকে সিলেক্ট কৰি ল'ব। আমি আমাৰ অপশ্যনটো সিলেক্ট কৰি ললো সেপ্টিক ট্যাঙ্কৰ সংযোজিত। ইয়াৰ পিছত আছে পেলনীয়া পানী যোৱা নলাৰ সংযোগ, ঢাকনি থকা নলা ঢাকনি নথকা নলা নলা নাই। তা আমাৰ কি কৰিব লাগিব যি আছে এইখন আমাৰ সিলেক্ট কৰিব লাগিব। তো ঢাকনি থকা নলা আমি সিলেক্ট কৰি দিলো যেহেতু আমাৰ এই ধৰণৰ নলা আছে। ইয়াৰ পিছত আছে চৌহদৰ ভিতৰত ঘা ধোৱা ব্যৱস্থা হয় গা ধোৱা ঘৰ বা চালি নথকা গা ধোৱা ঘৰ বা নাই। যদি আপোনালোকৰ ঘৰত বাথৰুম আছে তেনেহলে আপোনালোকে প্ৰথম অপশ্যনটো সিলেক্ট কৰিব। যদি আপোনালোকৰ ঘৰত বাথৰুম আছে কিন্তু ওপৰত চালি নাই তেনেহলে আপোনালোকে 2 নম্বৰ অপশ্যনটো সিলেক্ট কৰিব, আৰু যদি বাথৰুম নাই তেনেহলে আপোনালোকে নাই অপশ্যনটো সিলেক্ট কৰিব। আমি অপশ্যন সিলেক্ট কৰিলো। কৰাৰ পিছত ইয়াৰ পিছত আছে ৰান্ধনী ঘৰৰ ব্যৱস্থা আৰু এলপিজি পিএনজি সংযোগ। যেনেকে প্ৰথম অপশ্যন আছে ৰান্ধনী ঘৰত ৰন্ধা বঢ়া অৰ্থাৎ ৰান্ধনী ঘৰ আছে অৰ্থাৎ কিচেন আছে আপোনালোকে কেনেকে ৰন্ধা বঢ়া কৰে যেনেকে এলপিজি বা পিএনজিৰ সংযোগ আছে না 2 নম্বৰ আছে এলপিজি বা পিএনজিৰ সংযোগ নাই। ইয়াৰ পিছত আছে
ঘৰৰ ভিতৰত ৰন্ধা বঢ়া কিন্তু ৰান্ধনী ঘৰ নাই, মানে ধৰক আপোনালোকৰ ঘৰৰ ভিতৰত ৰন্ধা বঢ়া কৰা হয় কিন্তু আপোনালোকৰ ৰান্ধনী ঘৰ নাই, তে আপোনালোকে কি ব্যৱহাৰ কৰে, এলপিজি ব্যৱহাৰ কৰে না এলপিজি ব্যৱহাৰ নকৰে। ইয়াৰ পিছত আছে মুকলি ঘৰত বা বাহিৰত ৰন্ধা বঢ়া কৰা। যদি আপোনালোকৰ বাহিৰত ৰন্ধা বঢ়া কৰা হয় আৰু আপোনালোকৰ এলপিজিৰ ব্যৱস্থা আছে তেনেহ'লে আপোনালোকে এই অপশ্যনটো চিলেক্ট কৰিব, আৰু যদি আপোনালোকৰ এলপিজিৰ ব্যৱস্থা তেনেহ'লে আপোনালোকে এই অপশ্যনটো চিলেক্ট কৰিব। আৰু একেবাৰে তলত আছে ৰন্ধনৰ ব্যৱস্থা নাই। যদি ৰন্ধনৰ কোনো ব্যৱস্থা নাই তেনেহ'লে আপোনালোকৰ এই অপশ্যনটো চিলেক্ট কৰিব। যদি আপোনালোকৰ কিচেন আছে তেনেহ'লে আৰু গেছৰ ব্যৱহাৰ কৰি আছে তেনেহ'লে প্ৰথম অপশ্যনটো চিলেক্ট কৰিব। একেবাৰে তলত আছে ৰন্ধনত ব্যৱহৃত প্ৰধান ইন্ধন, খৰি, শস্যৰ পেলনীয় অংশ, গোবৰৰ পিঠা, কয়লা, লিগনাইট পোড়া কয়লা, কেরোসিন, এলপিজি, পিএনজি, বিজুলী, জৈব গেছ, সৌৰশক্তি বা অন্যান্য। তা আপোনালোকে যি আছে এইখন সিলেক্ট কৰি ল'ব। মেক্সিমাম ঘৰত এলপিজি আছে তা আপোনালোকে এলপিজি সিলেক্ট কৰি ল'ব। যদি এলপিজি নাই আপোনালোকে যি অপশ্যন আছে এইখন আপোনালোকে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত একেবাৰে তলত দেখা পাব সেভ কৰক আৰু আগবাঢ়ক বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰি আছো। কৰাৰ পিছত ইয়াতে দেখা পাই আছে আপুনি আগবাঢ়িবলৈ বিচৰা নিশ্চিত নে, আমি হয়ত ক্লিক কৰিম। এতিয়া আমি নেক্সট পেজত আহি গৈছো। ইয়াৰ পিছত আহিছে আপোনালোকে দেখা পাই আছে সম্পত্তিসমূহ, আপোনালোকৰ ঘৰৰ সম্পত্তিসমূহ যেনেকে ৰেডিঅ', ট্ৰানজিস্টাৰ হয় যদি হয় তাহলে পৰম্পৰাগত ৰেডিঅ', মোবাইল, স্মার্টফোন, অন্যান্য কোনো যন্ত্র বা নাই আপোনালোকে যি আছে এখন সিলেক্ট কৰি দিব। এতিয়া ম্যাক্সিমাম ঘৰত মোবাইল বা স্মার্টফোন আছে, এখন আপোনালোকে সিলেক্ট কৰি দিব। তাৰ পিছত আছে দূৰদৰ্শন হয় নেকি, বিনামূল্যে দূৰদৰ্শন ডিশ না অন্যান্য ডিটিএইচ বা ডিশ না কেবল সংযোগ না অন্যান্য, আপোনালোকৰ যি আছে এখন আপোনালোকে সিলেক্ট কৰি দিব। ইয়াৰ পিছত আছে ইন্টাৰনেটৰ উপলব্ধতা, যেনেকে আপোনালোকৰ ঘৰত ইন্টাৰনেট আছে ল্যাপটপ কম্পিউটাৰত না মোবাইল স্মার্টফোনত না অন্যান্য মাধ্যমত। তা ম্যাক্সিমাম এতিয়া মোবাইল স্মার্টফোনত ইন্টারনেটের সংযোগ আছে, তা আমি সিলেক্ট করে দিলো অপশন। ইয়াৰ পিছত আছে ল্যাপটপ কম্পিউটার আপনার ঘর আছে নে নাই, আপোনালোকে যি অপশন আছে এখন আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰ পিছত আছে টেলিফোন, মোবাইল ফোন, স্মার্টফোন আছে নে নাই, হয় কেবল ল্যান্ডলাইন যদি হয় আপোনালোকে এইখন সিলেক্ট কৰিব, কেবল মোবাইল যদি হয় আপোনালোকে ইয়াতে আপোনালোকে সিলেক্ট কৰি দিব, আৰু যদি নাই তেনেহলে আপোনালোকে ইয়াতে সিলেক্ট কৰি দিব। যদি আপোনালোকৰ স্মার্টফোন আছে তেনেহলে এইটোত সিলেক্ট কৰিব, যদি অন্যান্য কিপ্যাড মোবাইল আছে তেনেহলে আপোনালোকে এইটো সিলেক্ট কৰিব, আৰু যদি দুটাই আছে তেনেহলে আপোনালোকে এই দুইটা অপশনে সিলেক্ট কৰিব। তো মই সিলেক্ট কৰি দিলো। ইয়াৰ পিছত আছে চাইকেল আৰু স্কুটাৰ, মটৰচাইকেল, মপেড এইবিলাক আপোনালোকৰ ঘৰত আছে নেকি, অর্থাৎ সাইকেল, স্কুটার, মোটরসাইকেল, মোপেড যদি আছে আপোনালোকৰ সাইকেল যদি আছে সাইকেল সিলেক্ট কৰিব, স্কুটার, মোটরসাইকেল, মোপেড যদি আছে এইখন সিলেক্ট কৰিব, যদি দুইটাই আছে এইখন সিলেক্ট কৰিব, যদি নাই তে আপোনালোকে নাই সিলেক্ট কৰিব। তো আমি সিলেক্ট কৰি দিলো। ইয়াৰ পিছত আছে আপোনালোকৰ ঘৰত কাৰ, জিপ বা ভ্যান আছে নেকি, যদি আছে আপোনালোকে সিলেক্ট কৰিব আছে, যদি নাই তো নাই। যদি আপোনালোকৰ ধৰক ট্ৰেক্টৰ আছে বা ট্ৰাক আছে এইবিলাক আপোনালোকৰ সিলেক্ট কৰিব নালাগে, নাই বুলি দিব লাগিব, কাৰণ ইয়াতে কাৰ, জিপ আৰু ভ্যানৰ অপশনে দিছে। ইয়াৰ পিছত আছে পৰিয়ালটো ব্যৱহাৰ কৰা প্ৰধান খাদ্য শস্য, যেনেকে আমাৰ অসমত ম্যাক্সিমাম মানুহে চাউলে খায় তেনেহলে আমাৰ ইয়াতে চাউল সিলেক্ট কৰিব লাগিব। আৰু যদি আপোনালোকে বেলেগ অপশন আছে গেহু, জোৱাৰ, বজৰা, গম ধান, অন্যান্য যি অপশন আপোনালোকে সিলেক্ট কৰিব বিচাৰে এই অপশন আপোনালোকে সিলেক্ট কৰিব পাৰে। তো মই চাউল সিলেক্ট কৰি দিলো। ইয়াৰ পিছত লিখা আছে একেবাৰে লাষ্টত দেখা পাই আছে সেভ কৰক আৰু আগবাঢ়ক, তাত আমি ক্লিক কৰি সেভ কৰি দিলো। কৰাৰ পিছত ইয়াতে আকৌ নিশ্চিতকৰণ আহিছে, আপুনি আগবাঢ়িবলৈ বিচৰা নিশ্চিত নে, আমি হয়ত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত এতিয়া আমাৰ লাষ্ট অপশন আহিছে, দেখা পাই আছে পূৰ্বদৰ্শন কৰি নিশ্চিত কৰক। এতিয়া আমি আকৌ রিচেক কৰি আমাৰ কি কৰিব লাগিব, নিশ্চিত কৰিব লাগিব। তা আমি কি কৰিম, গোটেই ডিটেইলছ বিলাক এবাৰ ভালকৈ চেক কৰি লম। যদি কিবা ভুল আছে তেনেহলে একেবাৰে তলত আপোনালোকে দেখা পাব সম্পাদন কৰিবলৈ ঘূৰি যাওক বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰি বেক কৰি আপোনালোকে কাৰেকশ্যন কৰি আকৌ সেভ
কৰক আৰু আগবাঢ়ি যাওক। ক্লিক কৰি আপোনালোকে এই পেজত আহিব পাৰিব। যদি আপোনালোকে ড্ৰাফ্ট হিচাপে সেভ কৰি ৰাখিব বিচাৰে এইখন, আপোনালোকে ইয়াতে অৰেঞ্জ বক্সত দেখা পাই আছে ড্ৰাফ্ট হিচাপে সুৰক্ষিত কৰক বুলি লিখা আছে, তাতে কৰিব পাৰে। আৰু যদি আপোনালোকে সাবমিট কৰিব বিচাৰে নিশ্চিত কৰক আৰু দাখিল কৰক বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰি আপোনালোকে সাবমিট কৰিব পাৰিব। সাবমিট কৰাৰ পিছত আপোনালোকক এটা ৰেফাৰেন্স নাম্বাৰ দিব। এইখন আপোনালোকে যি মোবাইল নাম্বাৰ দিছে তাতে আপোনালোকৰ ৰেফাৰেন্স নাম্বাৰটো যাব আৰু আপোনালোকে মোবাইলত যেতিয়া আপোনালোকে সাবমিট কৰিব তেতিয়া আহিব, তেতিয়া আপোনালোকে স্ক্ৰীনশ্বট লৈ ৰাখিব পাৰিব। তো আমি ফাইনেল সাবমিট কৰি আপোনালোকক দেখাই দি আছো আপোনালোকে কেনেকৈ ফাইনেল সাবমিট কৰিব। তো ফাইনেল সাবমিট কৰাৰ বাবে আমি এই গ্ৰীণ বক্সত ক্লিক কৰিম। এতিয়া আহিছে অন্তিম জমা। চূড়ান্ত দাখিলৰ পিছত দাখিল কৰা তথ্যৰ কোনো পৰিৱৰ্তন সম্ভৱ নহব। আপুনি আগবাঢ়িব বিচাৰোতে নিশ্চিতনে? আমাৰ ইয়াতে যদি হয় কৰিব, যদি আপোনালোকে সাবমিট কৰিব বিচাৰে সাবমিট কৰিব, যদি আপোনালোকে নহয় তেনেহলে ন কৰি আপোনালোকে যি কাৰেকশ্যন আছে আপোনালোকে লাগিলে কৰি ল'ব। অৰ্থাৎ আপোনালোকে সাবমিট কৰাৰ পিছত এইখন আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব। আমি হয় কৰি আছো, তো মই সাবমিট কৰিলো। তো সাবমিট কৰাৰ পিছত আপোনালোকে দেখা পাই আছে আমাৰ এনেকুৱা পেজ আহিছে, এটা আইডি আহিছে, আপোনালোকে দেখা পাই আছে আপোনাৰ সগণনা আইডি হৈছে, ইয়াতে এটা নাম্বাৰ আহিছে। এই নাম্বাৰখন আপোনালোকে স্ক্ৰীনশ্বট লৈ ৰাখিব আৰু আপোনালোকে যি মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰত SMS ৰ জৰিয়তে এই আইডি যাবগৈ। তা আপোনালোকে এইদৰে আপোনালোকৰ সগণনাৰ ফৰ্ম ফিল আপ কৰিব পাৰিব। তো ধন্যবাদ সকলোকে। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।